আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ আৰু এতিয়া মই উপস্থিত হৈছো বঙাইগাঁও প্লাগিং ষ্টুডিঅ'ত আৰু যেহেতু আজি মই উপস্থিত হৈছো ইয়াতে এটা ধুনীয়া গীতৰ ৰেকৰ্ডিং চলি আছে আৰু এই ৰেকৰ্ডিংৰ সময়ত মই আহিছো আৰু কোনে গাই আছে গীতটো আৰু কোনে লিখিছে সকলো আপোনালোকে এই ভিডিঅ'টোত এটো জেড পাব আৰু ধুনীয়া হৈছে মিউজিক কোনে কৰিছে মানে আৰু কোনে লিখিছে সকলোখিনি কথা এই ভিডিঅ'টোত আপোনালোকে পাব আৰু এই গীতটো অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ আৰু তো চাই থাকিব একদম মানে এইটো মই ভিতৰৰ ফালে আছো এইটো মানে ইয়াতে হয় ৰেকৰ্ডিং কৰা হয় আৰু সেইফালে কন্ট্ৰোল কৰা হয় কিন্তু মই এতিয়া কোনে মানে মিউজিক ডাইৰেক্টৰ আৰু যি লিখিছে তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু যিগৰাকী শিল্পীয়ে গাইছে তেওঁৰ লগতো কথা পাতিম তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল পাব বুলি আশা কৰিছো এতিয়া মই ওলাই আহিলো আৰু ইয়াৰ ভিতৰতে আছে গান মানে ইয়াৰ ভিতৰতে সকলোখিনি সেটআপ আছে আৰু মই তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম মিউজিক ডাইৰেক্টৰ শিল্পীসকল প্লাগিং ষ্টুডিঅ' আৰু যেহেতু এই ষ্টুডিঅ'টোৰ অনাৰ আছিলে আগতে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ পাপলুদা আৰু তেখেতে যেহেতু এতিয়া নাই আৰু তেখেতৰ প্ৰথমতে মই তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতে য'তে আছে সুখ শান্তিৰে থাকক আৰু এই মুহূৰ্তত মোৰ সৈতে আছে বাইদেউ তেখেতৰ ৱাইফ বাইদেউ আছে বাইদেউৰ পৰা মই কিছু কথা জানিব বিচাৰিম আৰু কেনেদৰে এই ষ্টুডিঅ'টো পৰৱৰ্তী সময়ত চলাই নিব বা কেনেদৰে আগবাঢ়ি যাব এই ষ্টুডিঅ'টো আৰু বাইদেউৰ পৰা কিছু জানিব বিচাৰিম আৰু বাইদেউ এই মুহূৰ্তত স্বাগতম জনাইছোঁ আপোনাক বাইদেউ কি ক'ব এই মুহূৰ্তত আপুনি ষ্টুডিঅ'টোৰ বিষয়ে ক'বলগীয়াটো আৰু কি গোটেইখিনি শেষে হৈ গৈছে তো তথাপিও যেহেতু ষ্টুডিঅ' পাপলুৰ যিহেতু জান আছিলে তাৰ জীৱন সেইটোৱে ৰাতিপুৱাৰ পৰা শুই উঠিয়ে ষ্টুডিঅ'ত সোমাই নিজৰ কামত ব্যস্ত হৈ থাকে তাৰপিছত দিনটো তেনেকেই কৰে মানে খোৱা বোৱাও কৰে তাৰপিছত ৰাতিও আকৌ ইয়াতে তেনেকুৱা চ' তেনেকৈ এটা ভাবিব নোৱাৰা মানে এটা ঘটনা হৈ গ'ল যিবোৰ আমি ভবাই নাছিলোঁ মাজে মাজে অকণমান অসুখ হৈ থাকিছিলে তথাপিও সি নিজে নিজে ঠিক হৈছিলে কিন্তু এইবাৰ মানে এনেকুৱা হৈ গ'ল যে নোহোৱা হৈ গ'ল আৰু কি ক'ম এতিয়া বাইদেউ এইটো ষ্টুডিঅ'টো কেনেদৰে চলি যাব পৰৱৰ্তী সময়ত মানে কেনেকৈ জীয়াই ৰাখিব লাগিব তেখেতৰ স্মৃতি যিহেতু জীয়াই ৰাখিব লাগিব কাৰণ সেইটো মানে জীৱনটোৱে তাৰ মানে আছিলে এইটোৱে ষ্টুডিঅ'টোৱে গতিকে আমি এইটো মানে বন্ধ কৰিব নোৱাৰোঁ গতিকে যেনেকৈ নহওক আমি চলাই নিম তেখেত উপস্থিত নাই আমাৰ মাজত তথাপিও আমি তাক জীয়াই ৰাখিব লাগিব আমাৰ মাজতে তো পাপলুৰে ষ্টুডেণ্ট মানিক কলিতা সি চলাই নিব তো তেনেকৈ কাম আজিৰ পৰা আৰম্ভ হৈ গৈছে তো ৰান হ'ব গতিকে যিসকলে প্লাগিং ষ্টুডিঅ'ত আহিছিলে সেইটো ভাবিব নালাগে ঠিক আছে পাপলু নাই এতিয়া যে তাৰ কামটো নাই তথাপিও চবৰে হাতখন বেলেগ বেলেগ আমি ট্ৰাষ্ট কৰিব লাগিব গতিকে আমাৰ ভাইটি মানিক কলিতা তো সি ইয়াতে গান এটা বনাইছে তাৰপিছত তেনেকৈ সি চলাই নিব আৰু আপোনালোকে কোনোবা যদি ভাবিছে ইয়াতে কাম কৰিবলৈ আহিব তেনেকৈ অনলি ডাবিং কৰিব পাৰিব কোনোবা যদি মিউজিক মানে কৰিব দিম তেনেকৈ আৰু তেনেকৈ ডাঙৰ প্ৰজেক্টো আছে মোৰ তাত মানুহ যদি আহে ইয়াতে মই পঠাই দিব পাৰিম যদি মানে ভাবে আৰু যে নাই বাহিৰত কৰিব দিম বা কিবা তেনেকৈ লিংকৰ মানুহো আছে আৰু আমাৰ মানিকো আছে তাকো ট্ৰাষ্ট কৰিব পাৰিব কৰি চালেহে ন গম পাব মানুহবিলাকে কেনেকুৱা হৈছে তো সেইকাৰণে আজিৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে যিসকলে ইচ্ছা কৰিছে যে প্লাগিং ষ্টুডিঅ'ত আহি পেলাই আকৌ কাম কৰিম বুলি আপোনালোকে আহিব পাৰিব ধন্যবাদ জনাইছোঁ বাইদেউ খুব ধুনীয়াকৈ তেখেতে এই ষ্টুডিঅ'টোৰ বিষয়ে ক'লে আৰু এই মুহূৰ্তত ধন্যবাদ জনাই আৰু এইফালে আপোনালোকে দেখিছে ছেটআপটো খুব ধুনীয়া এটা ছেটআপ আৰু এইফালে মানিকে ব্যস্ত হৈ আছে এটা ধুনীয়া এটা প্ৰজেক্ট তেওঁৰ হাতত আছে এই মুহূৰ্তত তেওঁ ৰেডি কৰি ৰাখিছে অকণমান গানটো বজাই দিব নেকি অকণমান যিহেতু এটা নতুন এটা গীত আহি আছে আৰু এইফালে আমাৰ খবৰ আছে এইফালে আৰু
আৰু যেহেতু এই গানটো আহি আছে অতি সোনকালে আৰু প্ৰথমতে মই যিগৰাকী শিল্পীয়ে গাইছে এই গীতটো ফণিতাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত কি ক'বা এই গীতটোৰ বিষয়ে গীতটোৱে সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিছোঁ আৰু যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব বুলিও আশা কৰিছোঁ আৰু সকলোৱে মৰম চেনেহ দিব বুলি আচ্ছা এই গীতটো একেলগে ভিডিঅ' হ'ব নে এইটো অডিঅ'টো মানে ৰিলিজ হ'ব প্ৰথমতে মানে কি আগত অডিঅ'টো ৰিলিজ কৰিম তাৰপিছত যদি মানে মানুহে ভাল পায় আৰু তাৰপিছত ভিডিঅ'টো মানে বনোৱাৰ কাৰণে আমি চেষ্টা কৰিম আৰু গীতটো কোনে লিখিছে আৰু সুৰ কোনে কৰিছে আৰু মিউজিক কোনে কৰিছে গম পায় মিউজিক কৰিছে আমাৰ মানিক কলিতা মোৰ বন্ধু আৰু লিখিছে আমাৰ শিৱসাগৰৰ ত্ৰিদীপ চেতিয়া আৰু মাজুলীৰ হৈছে দিব্যজ্যোতি বৰুৱা আৰু টিউন মানে আমি সুৰ কৰিছো আমাৰ ভৱ আৰু মই আৰু আমাৰ লগৰ কেইটা আছে লগত জড়িত সকলোৱে সাপোৰ্ট মানে কৰি আছে হয় কৰিছে হয় ইফালে মই ভৱৰ ওচৰত আহিছো ভৱ কি কবি এই যেটো নতুন এটা গীত আহি আছে কেনেকৈ লাগিছে ভাল লাগিছে বহুত আৰু আমি সকলোৱে বন্ধু কেইটাই লগ লাগি এই প্ৰজেক্টটো কৰি আছো মানিক মই আৰু বিকাশ আৰু এই ফণিতা আৰু দুজন বন্ধু আছে হি শিৱসাগৰৰ এনেকৈ মিলি কিনে ত্ৰিদীপ আৰু কোন আছিলে কিবা নাম আছিলে দিব্যজ্যোতি বৰুৱা খুব ধুনীয়া লিৰিক্স এটা আহিছে খুব ধুনীয়া লাগিছে মোৰ গীতটো অলপমান শুনিছোঁ আৰু মানিক এই মুহূৰ্তত কি ক'বা আৰু এতিয়া যদি প্লাগিং ষ্টুডিঅ'ত আপোনালোকে আহে তেতিয়া বৰ্তমান আমাৰ মাজত আমাৰ যিহেতু দাদা নাই কিন্তু এতিয়া মানিকক পাব এতিয়া মানিকে গোটেইখিনি ধুনীয়াকৈ চলাই নিব তো কি ক'ব প্ৰথমতে মানে যিখিনি মানে নতুন নতুন প্ৰজেক্ট আহিব লগা কোনোবা কাম কৰিব বিচাৰে তো সেইসকলক কি ক'বা কাম চলি থাকিব আগৰ নিচিনাই কিন্তু সাৰ নাই এতিয়া অলপ মানে বস্তুটো ইফাল হ'ব পাৰে কিন্তু কাম চলি থাকিব চেষ্টা কৰি আছে বিশ্বাস কৰক আৰু আহক আগৰ দৰে চলি থাকিব আৰু বহুত কষ্ট কৰি তেওঁলোকে এটা ধুনীয়া মিউজিক তেওঁলোকে বনাইছে আৰু খুব ভাল লাগিছে জড়িত নহয় যদিও অলপ ইফাল আচ্ছা আছো জড়িত আৰু ইফালে ভৱক সুধিম মানে কেই তাৰিখে ৰিলিজ কৰা হ'ব গীতটো ৰিলিজটো আমি দুৰ্গা পূজাৰ আগত কৰিম বুলি ভাবিছো আৰু এই গীতটিত মৰমৰ মোৰ বন্ধু নিয়ৰ বিকাশ আৰু ফণিতাই দুয়োজনে মিলি কিনে এই গীত প্ৰজেক্টটো কৰিছো আমি নিয়ৰ বিকাশে গাব আৰু এই ফণিতে এতিয়ালৈকে কিন্তু নিয়ৰ বিকাশৰ কথাটো ইয়াৰ ভিডিঅ'ত অহা নাই মানে কোনো কথা কোৱা নাই এতিয়া আচ্ছা নিয়ৰ বিকাশে গাইছে গীতটো খুব ভাল লাগিছে মই যিমানখিনি শুনিছোঁ মই ভাল লাগিছে আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু এই ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ স্থানীয় শিল্পীসকলক আৰু আমাৰ মানিক হওক এইফালে ভৱ হওক এইফালে ফণিতা হওক সকলোকে উৎসাহিত কৰক আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু আপোনালোকক যেতিয়া এই ভিডিঅ'টো ৰিলিজ কৰা হয় তেতিয়া আপোনালোকক ধুনীয়াকৈ আৰু এটা ভিডিঅ' বনাই আপোনালোকক এতিয়া ইয়াতে লিংক এটা দিয়া হ'ব আপোনালোকে সেই লিংকটোত গৈ আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে পাব মই এইখিনিতে ইমানতে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ